হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ তোমালোকৰ বিজ্ঞানৰ যি পাৰ্ট 1 মানে প্ৰথম কিতাপখন তাৰে চেপ্টাৰ 4 নাম কয়ল এণ্ড পেট্ৰলিয়াম আৰু অসমীয়াত যদি মই কওঁ কয়লা আৰু পেট্ৰলিয়াম। এই পাৰ্টটোৰ মই আজি অনুশীলনী বা এক্সাৰচাইজৰ সকলো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ দিম আৰু চিন্তা নকৰিবা, ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে দিম। মই তোমালোকৰ কাৰণে কুৱেশ্যন আনচাৰ্ছবোৰ একেবাৰে ধুনীয়াকৈ সহজ সৰল ভাষাত লিখি আনিছোঁ আৰু যিবোৰ ডাঙৰ ডাঙৰ উত্তৰ হয় তাৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা ডাঙৰকৈ আৰু এটা সৰুকৈ। যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা আৰু যাক সৰুটো লাগে সৰুটো লিখি ল'বা, যাতে কাৰো প্ৰব্লেম নহয়, ঠিক আছে? আৰু তোমালোকে জানাই বিজ্ঞান বা ছায়েন্সত তোমালোকৰ MCQ আহে বহুত, হয় নাই? এক্সাৰচাইজৰ বা অনুশীলনীৰ কুৱেশ্যনে অকল পৰীক্ষাত নাহে, MCQ আহে, মাজৰ কুৱেশ্যন আহে। গতিকে তোমালোকক যদি MCQ লাগে, মাজৰ কুৱেশ্যন লাগে, তেন্তে ক'ৰ পৰা পাবা, কেনেকৈ পাবা, এই ভিডিঅ'ৰ মাজতে মই কৈ দিম, ভিডিঅ'টো শেষৰলৈকে চাই থাকা। মই তোমালোকক অনলাইন পঢ়াওঁ, মানে অনলাইন টিউশ্যন কৰাওঁ সকলো ছাবজেক্টৰ। মোৰ পৰা যদি অনলাইন পঢ়িব বা টিউশ্যন কৰিব মন আছে তেন্তে কেনেকৈ পাৰিবা এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম, শেষৰলৈকে চাই থাকা, ঠিক আছে? এতিয়া বেছি সময় নষ্ট নকৰাকৈ এক্সাৰচাইজ বা অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আমি চাওঁ। এতিয়া 1 নম্বৰ তোমালোকৰ প্ৰথমে অসমীয়া মিডিয়ামৰ কাৰণে 1 নম্বৰ কুৱেশ্যনটো চাওঁ, পিছত ইংলিছ মিডিয়ামৰ কাৰণে চাম, ঠিক আছে? 1 নম্বৰ অসমীয়া মিডিয়ামৰ কুৱেশ্যনটো হ'ল CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? গতিকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা। ইয়াৰ কাৰণে মই অকল এটা উত্তৰ লিখিছোঁ, দুটা লেখা নাই, কাৰণ সৰু এইটো, ঠিক আছে? ইয়াতকৈ সৰু কৰিলে আৰু নাম্বাৰ নাপাবা, গতিকে সকলো এইটোৱে লিখি ল'বা। উত্তৰ বুলি দি লিখিবা তোমালোকে CNG আৰু LPG ব্যৱহাৰ কৰিলে প্ৰদূষণ কম হয়। এইবোৰ নলীৰ মাজেৰে সহজে পঠিয়াব পাৰি আৰু ইয়াৰ পৰা বেছি শক্তি পোৱা যায়। অ'কে, এইখিনি লিখি দিলেই হৈ যাব। আৰু ইংলিছ মিডিয়ামৰ কাৰণে এই কুৱেশ্যনটো এইটো, হোৱাট আৰ দি এডভান্টেজেছ অফ ইউজিং CNG এণ্ড LPG এজ ফুৱেলছ? চ' তোমালোকে আনচাৰটো চিম্পল এইখিনি লিখি দিবা, ইয়াতকৈ সৰু নকৰিবা, ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নোপোৱা, সকলোৱে এইটোৱে লিখি দিবা। আনচাৰ লিখিবা CNG এণ্ড LPG আৰ ক্লিন ফুৱেলছ ডেট ডু নট প্ৰডিউচ স্ম'ক অৰ এছ, কিপিং দ্য এয়াৰ ক্লিনাৰ। দে গিভ এ লাৰ্জ এমাউণ্ট অফ হিট এনাৰ্জি এণ্ড আৰ ভেৰি ইজি টু ট্ৰান্সপৰ্ট থ্ৰু পাইপছ। চ' তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি লোৱা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাস্তা বনাওঁতে ওপৰত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? উত্তৰ লিখিবা বিটুমেন, অকল নামটো লিখি দিলে হ'ল, ঠিক আছে? চ' এইটো সৰুৱে, সেইকাৰণে আৰু বেলেগ উত্তৰ লেখা নাই সৰুকৈ, সকলোৱে এইটোৱে লিখিবা। ইংলিছ মিডিয়ামত যদি মই কওঁ নেম দ্য পেট্ৰলিয়াম প্ৰডাক্ট ইউজড ফৰ ছাৰ্ফেচিং অফ ৰোডছ, তোমালোকেও আনচাৰটো চিম্পল বিটুমেন বুলি লিখি ল'বা। 3 নম্বৰ অসমীয়া মিডিয়ামৰ কুৱেশ্যনটো এইটো, মৃত গছ গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা, এই প্ৰক্ৰিয়াটোৰ নাম কি? এতিয়া এই 3 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ অকণ ডাঙৰ হ'ব, চোৱা দেখিছা? সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা এই কালাৰ নকৰাটো ডাঙৰ উত্তৰ আৰু এটা এই হালধীয়া কালাৰ কৰাটো সৰু উত্তৰ। যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই হালধীয়া কালাৰ উত্তৰটো লিখিলে হ'ল, আৰু যাক ডাঙৰকৈ লাগে সিহঁতে চিম্পল এই ডাঙৰ উত্তৰটো মানে কালাৰ নকৰা উত্তৰটো লিখিলে হ'ল। ইংলিছ মিডিয়ামৰ কাৰণেও ছেইম তেনেকৈ মই দুটা উত্তৰ লিখিছোঁ, ঠিক আছে? এতিয়া কিন্তু মই এটা তোমালোকক ৱাৰ্ণিং দি দিওঁ, ডিছক্লেমাৰ দি দিওঁ যে পাৰা যদি তোমালোকে ডাঙৰটো লিখিবা, মই পৰামৰ্শ দিম পাৰিলে ডাঙৰ উত্তৰটো লিখিবা, কাৰণ ডাঙৰটো লিখিলে 1 মাৰ্কো কাটে নাযায় তোমালোকক, হাফ মাৰ্ক এটাও নাকাটে যদি ভালকৈ লিখা। কিন্তু সৰুটো যদি লিখা মেক্সিমাম স্কুলত মাৰ্কছ দি দিব, তোমালোকৰ মেক্সিমাম ছাৰ বাইদেৱে মাৰ্কছ দি দিব, মাৰ্ক নাকাটে। কিন্তু তোমালোকৰ ছাৰ বা মেম যদি অকণ ষ্ট্ৰিক্ট আছে তেতিয়া 1 বা হাফ এনেকৈ কাটিব পাৰে। চিন্তা নকৰিবা, সৰুটো লিখিলে 0 কেতিয়াও নোপোৱা, কিবা না কিবা মাৰ্কছ দিবই। কিন্তু যদি অকণ বেছি মাৰ্কছ থাকে তেতিয়া দি দিয়ে, মেক্সিমাম বাইদেউ বা ছাৰে দি দিয়ে, কিন্তু অকণমান যদি ষ্ট্ৰিক্ট হয় মেম বা ছাৰজন তেতিয়া অকণমান কাটিব পাৰে, হাফ বা 1। চ' পাৰিলে ডাঙৰটো কৰিবা, সৰুটো সেইসকল লোকৰ কাৰণেহে দিছোঁ যিয়ে মানে ডাঙৰটো একেবাৰে মুখস্থ কৰিব নোৱাৰা। চ' পাৰিলে ডাঙৰটো কৰিবা, নোৱাৰিলে আৰু কৰা সৰুটো, তোমালোকৰ কাৰণেই দিছোঁ। এতিয়া 3 নম্বৰ তোমালোকৰ ডাঙৰ উত্তৰটো মই ফাৰ্ষ্টে পঢ়ি দিছোঁ, পিছত সৰুটো পঢ়ি দিম, যাক ডাঙৰটো লাগে লিখি লোৱা। উত্তৰ লিখিবা
প্ৰায় 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলা অঞ্চলসমূহত অটব্য অৰণ্য আছিল বানপানী বা ভূমিকম্পৰ দৰে বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই বিশাল অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল কালক্ৰমত সেইবোৰৰ ওপৰত অধিক মাটি জমা হৈ যোৱাৰ বাবে প্ৰবল হেঁচাৰ সৃষ্টি হয় আৰু গছবোৰ সংকুচিত হৈ একেবাৰে গভীৰতালৈ সোমাই পৰে মাটিৰ গভীৰতাত অক্সিজেন নোহোৱা পৰিৱেশত উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ প্ৰভাৱত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল কয়লাৰ প্ৰধান উপাদান কাৰ্বন হোৱাৰ বাবে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লা হৈ পৰা এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ ইংলিছত কাৰ্বনিছেশ্যন বোলা হয় যদি কোনোবাই ইংলিছটো নিলিখিব মন আছে মানে লিখিব মন নাই তেতিয়া নিলিখিলে হ'ল লিখি দিলে ভাল আৰু নিলিখিলে একো নাই নাম্বাৰ ফুলে পাবা এতিয়া সৰু উত্তৰটো চাওঁ আহা যাক সৰুকৈ লাগে চিম্পল এনেকৈ লিখিবা উত্তৰ লিখিবা প্ৰায় 300 নিযুত বছৰ আগতে মৃত গছ-গছনিৰ বানপানী বা ভূমিকম্পত মাটিৰ তলত পোত খাই গৈ উচ্চ চাপ আৰু তাপত অক্সিজেনবিহীন পৰিৱেশত কয়লালৈ ৰূপান্তৰিত হৈছিল এই প্ৰক্ৰিয়াটোকে অংগাৰীকৰণ বা কাৰ্বনিছেশ্যন বোলে আকৌ মই কৈ দিছোঁ ইংলিছটো নিলিখিলেও একো নাই তোমালোকে যদি লিখা ভাল আৰু নিলিখিলেও একো নাই এতিয়া লিখি লোৱা যাক সৰুকৈ লাগে এইটো ইংলিছ মিডিয়ামৰ কুৱেশ্যনটো চাওঁ আহা এতিয়া ডেছক্ৰাইব হাউ কয়েল ইজ ফৰ্মড ফ্ৰম ডেড ভেজিটেশ্যন হোৱাট ইজ দিছ প্ৰচেছ কল্ড এতিয়া তোমালোকৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা এটা কাম কৰি আছোঁ মই পঢ়ি দি থকা নাই আৰু নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব ঠিক আছে তোমালোকে চাই লিখি লোৱা ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ প্ৰথমে যাক ডাঙৰটো লাগে লিখি লোৱা আনচাৰ লিখি পেলাই গতলৈকে লিখি লোৱা ঠিক আছে ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা পিছত বাৰিডৰ পৰা হাইলৈকে লিখি লোৱা পিছত প্ৰেছাৰৰ পৰা মষ্টলিলৈকে লিখি লোৱা পিছত মেডৰ পৰা ছিগনিফিকেণ্টলিলৈকে লিখি লোৱা পিছত লাষ্টৰ লাইনটো লিখি এইটো লাইন অ'কে আৰু যাক সৰুকৈ লাগে চিম্পল এই গোটেইখিনি লিখি দিয়া ইয়াতকৈ আৰু ডাঙৰকৈ লিখিব নালাগে এই গোটেইখিনি লিখি দিলেই হৈ যাব অ'কে আশা কৰোঁ লিখিলা ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ আছাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত
এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া ষ্টুডেণ্টছ আহা আমি 4 নম্বৰখিনি চাওঁ 4 নম্বৰ হ'ল খালী ঠাই পূৰ কৰা আৰু ইংলিছ মিডিয়ামত যদি মই কওঁ ইংৰাজীত যদি কওঁ ফিল ইন দ্য ব্লেংকছ এতিয়া ইয়াৰ উত্তৰবোৰ মই দি দিছোঁ তোমালোকে চাই কিতাপতে লিখা নে বহীত লিখি ল'বা এ নম্বৰ যিটো বাক্য আছে তাত 3টা খালী ঠাই আছে প্ৰথমটোত বহাবা কয়লা পিছৰটোত পেট্ৰলিয়াম আৰু 3 নম্বৰ খালী ঠাইটোত প্ৰাকৃতিক গেছ বহাই ল'বা মানে যোনবোৰ মই ডাট কালাৰ কৰিছোঁ আৰু আণ্ডাৰলাইন কৰিছোঁ সেইবোৰ তোমালোকে চাই খালী ঠাইত বহাবা ঠিক আছে মানে 4 নম্বৰ এটোত ইয়াত কয়লা ইয়াত পেট্ৰলিয়াম আৰু ইয়াত প্ৰাকৃতিক গেছ বহাই ল'বা ওকে আশা কৰোঁ দেখা পালা ধুনীয়াকৈ তেনেকৈ বি নম্বৰ যিটো তোমালোকৰ আছে তাত এটা খালী ঠাই আছে তাত শোধন বহাই ল'বা ঠিক আছে চি নম্বৰটোত এটা খালী ঠাই আছে তাত CNG বহাই ল'বা এতিয়া ইংৰাজী মিডিয়ামৰ কাৰণে চোৱা ফিল ইন দ্য ব্লেংকছ এ নম্বৰটোত 3টা ব্লেংক আছে প্ৰথমটোত কয়েল বহাবা পিছৰটোত পেট্ৰলিয়াম পিছৰটোত নেচাৰেল গেছ বি নম্বৰটোৰ কাৰণে এটা খালী ঠাই আছে বা ব্লেংক আছে তাত ৰিফাইনিং বহাবা চি নম্বৰটোৰ কাৰণে এটা ব্লেংক আছে আৰু তাত CNG বহাবা এতিয়া আমি শুদ্ধখিনি চাওঁ আহা ঠিক আছে তলত দিয়া উক্তিসমূহৰ শুদ্ধত সু অশুদ্ধত অচিহ্ন দিয়া মানে যদি এই বাক্যবোৰ শুদ্ধ হয় তেতিয়া এই ব্ৰেকেটত সু লিখিবা আৰু যদি অশুদ্ধ হয় অ লিখিবা আৰু ইংলিছ মিডিয়ামবোৰে যদি বাক্যবোৰ শুদ্ধ হয় ট্ৰুটোত শুদ্ধ চিন মাৰিবা আৰু যদি ভুল হয় ফলছটোত শুদ্ধ চিন মাৰিবা এতিয়া মই দেখাই দিছোঁ শুদ্ধ নে ভুল তোমালোকে চাই চিন দি ল'বা এ নম্বৰ পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি এইটো অশুদ্ধ গতিকে ভুল চিন মাৰি লোৱা তেনেকৈ বি নম্বৰটো অশুদ্ধ ভুল চিন মাৰি ল'বা ঠিক আছে অ বুলি দি দিবা চি নম্বৰটো শুদ্ধ ডি নম্বৰটো শুদ্ধ ই নম্বৰটো অশুদ্ধ ইংলিছ মিডিয়ামৰ কাৰণেও যদি কওঁ চেম খালি তোমালোকে এ নম্বৰটো ফলছ দি ল'বা বি নম্বৰটো ফলছ চি নম্বৰটো ট্ৰু ডি নম্বৰটো ট্ৰু ই নম্বৰটো ফলছ চ' আমাৰ ফিল ইন দ্য ব্লেংকছখিনি হৈ গ'ল খালী ঠাইখিনি হৈ গ'ল এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওঁ প্ৰথমে অসমীয়াটো চাম পিছত ইংৰাজীটো 6 নম্বৰ কুৱেশ্যন হ'ল জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা মানে জীৱাশ্ম ইন্ধন কিয় শেষ হৈ যোৱা প্ৰাকৃতিক সম্পদ তোমালোকক ব্যাখ্যা কৰিব দিছে চ' উত্তৰ মই 2টা লিখিছোঁ এটা এইটো ডাঙৰ যাক ডাঙৰকৈ লাগে এইটো লিখি ল'বা আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক সৰুকৈ লাগে এইটো লিখি ল'বা ডাঙৰ উত্তৰটো মই দেখাই দিছোঁ আৰু পঢ়ি দিছোঁ যাক লাগে লিখি লোৱা এটা কাম কৰিছোঁ মই দেখাই দিছোঁ ঠিক আছে পঢ়ি দিলে বহুত লং হৈ যাব যদি কাৰোবাক লাগে যে পঢ়ি দিব লাগে তেতিয়া মোক কমেণ্ট কৰিবা মই নিশ্চয় পঢ়ি দিম নেক্সট ভিডিঅ'ৰ পৰা এতিয়া 6 নম্বৰ ডাঙৰ উত্তৰটো উত্তৰ বুলি দি পেলাই জীৱ জন্তুলৈকে লিখি লোৱা লিখা পিছত এটা কাম কৰিবা এই জীৱ জন্তুৰ মাজত এটা হাইফেন দি দিবা দেই হাইফেন দিলে ভাল হ'ব ওকে জীৱ জন্তুৰ ঠিক আছে চ' জীৱ জন্তুৰলৈকে লিখা পিছত দেহৰ পৰা লৈ পৰীক্ষাগাৰতলৈকে লিখিবা লিখা পিছত কৃত্ৰিমভাৱে পৰা লৈ সেয়েহেলৈকে লিখিবা লিখা পিছত মানুহৰ পৰা লৈ বোলা হয়লৈকে লিখি ল'বা তোমালোকে ভিডিঅ'টো পোষ্ট কৰিবা পোষ্ট কৰি লিখি ল'বা এতিয়া যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিলে হ'ল ইয়াতকৈ আৰু ডাঙৰ নহয় চিম্পল এইখিনি লিখি লোৱা ইংলিছ মিডিয়ামৰ কাৰণে কুৱেশ্যনটো হ'ল এইটো এক্সপ্লেইন হোৱাই ফচিল ফুৱেলছ আৰ এক্সহষ্টেবল নেচাৰেল ৰিচ'ৰ্চেছ চ' তোমালোকৰ কাৰণে 2টা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ঠিক আছে প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো দেখাই দিম মই আৰু ৰিডিং কৰি থকা নাই আৰু নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব আনচাৰ লিখিবা ডাঙৰ আনচাৰটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এণ্টলৈকে লিখিবা লিখা পিছত ডেৰ পৰা লৈ হিউমেন্সলৈকে লিখিবা লিখা পিছত কেন্নটৰ পৰা লৈ শ্ল'লৈকে লিখিবা লিখা পিছত ফৰ্মেশ্যনৰ পৰা লৈ ফিউচাৰলৈকে লিখি ল'বা
আৰু যাক সৰুকৈ লাগে চিম্পল আনচাৰ বুলি দিবা দি পেলাই কেন নট বি লৈকে লিখি লোৱা লিখা হোৱাৰ পিছত এই তিনিশাৰী লিখি দিবা অ'কে এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা এতিয়া এইটোৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু হালধীয়া কালাৰ এইটো সৰু প্ৰথমে মই ডাঙৰটোতো দেখাই দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে উত্তৰ লিখিবা উত্তৰৰ পৰা লৈ ফুটালৈকে লিখি লোৱা সৰু ফুটা পিছত থাকেৰ পৰা লৈ ইয়াৰলৈকে লিখি লোৱা এই যে ইংলিছ লিখি দিছোঁ দেখিছা এইটো নিলিখিলেও হ'ব তোমালোকে লিখি দিলে ভাল নিলিখিলেও হ'ব চ' ইয়াৰলৈকে লিখাৰ পিছত উপৰিও পৰা লৈ হয়লৈকে লিখি লোৱা এতিয়া যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিয়া হালধীয়া কালাৰখিনি 7 নম্বৰ ইংলিছ মিডিয়ামৰ কাৰণে কুৱেশ্যনটো ডেছক্ৰাইব কেৰেক্টাৰিষ্টিক্স এণ্ড ইউজেছ অফ কোক তোমালোকৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ 7 নম্বৰটোৰ কাৰণে এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ডাঙৰটো প্ৰথমে দেখাই দিছোঁ যাক লাগে লিখি লোৱা পিছত সৰুটো দেখাই দিম ঠিক আছে 7 নম্বৰ ডাঙৰ উত্তৰটো এইটো আনচাৰ বুলি লিখিবা লিখি পেলাই অফলৈকে লিখা হোৱাৰ পিছত কাৰ্বন লিখি পেলাই এই লাইনটো লিখি লোৱা লিটিললৈকে লিখা হোৱাৰ পিছত স্ম'কৰ পৰা লৈ ষ্টিললৈকে লিখি লোৱা অ'কে যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিলেই হ'ল এই পেৰেগ্ৰাফটো হালধীয়া পেৰেগ্ৰাফটো এতিয়া 8 নম্বৰ কুৱেশ্যন কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা এতিয়া এইটো তোমালোকৰ কাৰণে দুটা উত্তৰ লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু হালধীয়া কালাৰ এইটো সৰু যাক ডাঙৰকৈ লাগে মই দেখাই দিছোঁ 8 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ যাক ডাঙৰকৈ লাগে মই দেখাই দি আছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে সৰু বৰলৈকে লিখা পিছত জীৱসমূহৰ পৰা লৈ মাটিৰলৈকে লিখি লোৱা পিছত অতিৰ পৰা লৈ হৈছিললৈকে লিখি লোৱা আৰু শেষ যাক সৰুকৈ লাগে চিম্পল উত্তৰ বুলি লিখি অৱস্থাটোলৈকে লিখা আৰু 1 লাইনে 2 লাইন আছে জানো আৰু 2 লাইন আছে পিছত এই 2 লাইন লিখি দিবা ঠিক আছে এতিয়া কাৰোবাৰ যদি ইমানবোৰ লিখি থাকিবলৈ মন নাই ডাইৰেক্ট PDF নোটছ লাগে তেন্তে মইতো ক'লোৱেই মোৰ এপত কেনেকৈ PDF নোটছ পাবা চ' লৈ ল'বা ঠিক আছে আৰু কিবা ডাউট থাকিলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক দি আছে ন ডেছক্ৰিপশ্যনত তাত গৈ মোক সুধিব পৰা যদি মানে বিচাৰি পোৱা নাই PDFবোৰ বা মানে যিকোনো ডাউট সুধিব পৰা এতিয়া 8 নম্বৰ ইংলিছ মিডিয়ামৰ কাৰণে কুৱেশ্যন এইটো এক্সপ্লেইন দ্য প্ৰচেছ অফ ফৰ্মেশ্যন অফ পেট্ৰলিয়াম তোমালোকৰ কাৰণেও দুটা আনচাৰ লিখিছোঁ এটা ডাঙৰ এটা সৰু প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ যাক লাগে লিখি লোৱা ডাঙৰ আনচাৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে একেবাৰে অভাৰলৈকে লিখা হোৱাৰ পিছত মিলিয়নছৰ পৰা লৈ কম্বাইণ্ডৰলৈকে লিখা এইখিনি লিখা হোৱাৰ পিছত উইথৰ পৰা লৈ নেচাৰেল গেছৰলৈকে লিখি ল'বা এইখিনিতে ডাঙৰ উত্তৰটো শেষ আৰু যাক সৰুকৈ লাগে এইখিনি লিখি লোৱা চিম্পল 8 নম্বৰ আনচাৰ ইংলিছ মিডিয়ামৰ যাৰ সৰুকৈ লাগে এইখিনি লিখি লোৱা এই পেৰেগ্ৰাফটো অকল আৰু বেছি নাই লিখি লোৱা এতিয়া 9 নম্বৰ তোমালোকক কি কৈছে চোৱা 9 নম্বৰ তোমালোকক চোৱা মই কিতাপত দেখাই দিছোঁ 9 নম্বৰ তোমালোকক কৈছে তলৰ এই তালিকাখনত 1991 পৰা 1997 চনলৈকে মুঠ বিদ্যুতৰ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে ঠিক আছে এতিয়া এই ডাটাসমূহ ব্যৱহাৰ কৰি তোমালোকক এটা গ্ৰাফ বনাব দিছে লেখচিত্ৰ বনাব দিছে ইংলিছ মিডিয়ামতো সেম তোমালোকক ইয়াত ইলেক্ট্ৰিচিটি শ্বৰ্টেজৰ অকণ ডাটা দিছে 1991 পৰা 1997 লৈকে তোমালোকক এই ডাটাবোৰ ব্যৱহাৰ কৰি এটা গ্ৰাফ বনাব দিছে চ' মই বনাই দিছোঁ দুইটা কাৰণে তোমালোকে চাই লোৱা প্ৰশ্নটো মই ক'লোৱেই হয় গ্ৰাফটো তোমালোকে চিম্পল এনেকৈ বনাই দিবা অসমীয়া মিডিয়ামবোৰে ভিডিঅ'টো প'ষ্ট কৰি বনাই ল'ব পৰা আৰু ইংলিছ মিডিয়ামে গ্ৰাফটো এনেকৈ বনাবা ছেম সেইটো গ্ৰাফেই খালি মই আখৰবোৰ ইংলিছত কৰি দিছোঁ ঠিক আছে চ' তোমালোকৰ 9 নম্বৰলৈকে যিমান কুৱেশ্যন আছিল মই গোটেইবোৰ দি দিলোঁ আশা কৰোঁ তোমালোকে লিখি ল'লা
সেয়েহে যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ধুনীয়া চাই এটা কমেণ্ট কৰি দিবা কাৰণ এইবোৰ লিখিবলৈ আৰু ভিডিঅ' বনাবলৈ বহুত কষ্ট হয় বহুত সময় লাগে চ' তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে বনাবলৈ মন যায় কষ্ট কৰিব মন যায় তোমালোকৰ কাৰণে চ' কৰি দিবা ঠিক আছে আৰু যদি ভিডিঅ'টো বেয়া লাগিছে তথাপিও মোক কমেণ্ট কৰি কোৱা কিয় বেয়া লাগিছে তেতিয়াহে মই গম পাম কিয় বেয়া লাগিছে তোমালোকৰ হয় আৰু নেক্সট ভিডিঅ'ৰ পৰা ভাল কৰিবলৈ চেষ্টা কৰিম এতিয়া যাক চেপ্টাৰ 5 লাগে কম্বাশ্যন এণ্ড ফ্লেম আৰু অসমীয়াত যদি কওঁ দহন আৰু শিখা এই চেপ্টাৰ 5টোৰ কুৱেশ্যন আনচাৰ সলিউশ্যন লাগে সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই বনাবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো সামৰি মাৰিছোঁ বাই